নমস্কাৰ আপোনালোকক পুনৰবাৰ ৰিচিটো ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান সাধাৰণ জ্ঞানৰ অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টি প্ৰথমটি কুৱেশ্যন হৈছে অসমৰ ডাঙৰ জিলাখনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি কাৰ্বি আংলং। মনত ৰাখিব অসমৰ ডাঙৰ জিলাখনৰ নাম হৈছে কাৰ্বি আংলং। নেক্সট কুৱেশ্যনটিত আছে নীল নদী তলৰ কোনখন মহাদেশৰ মাজেৰে বৈ যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি আফ্ৰিকা। মনত ৰাখিব নীল নদী আফ্ৰিকা মহাদেশৰ মাজেৰে বৈ যায়। নেক্সট কুৱেশ্যনটিত আছে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ক'ত প্ৰথমটো কাৰখানা প্ৰতিষ্ঠা কৰিছিল? ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ক'ত প্ৰথমটো কাৰখানা প্ৰতিষ্ঠা কৰিছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ চুৰাটত। মনত ৰাখিব ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতৰ প্ৰথমটো কাৰখানা চুৰাটত প্ৰতিষ্ঠা কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোনজন ভাৰতীয় খেলুৱৈক উৰণ পৰি বুলি কোৱা হয়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি পি.টি. উষাক। মনত ৰাখিব পি.টি. উষাক উৰণ পৰি বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটিত আছে কোনখন চহৰক হ্ৰদৰ চহৰ বুলি জনা যায়? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি উদয়পুৰ। মনত ৰাখিব উদয়পুৰক হ্ৰদৰ চহৰ বুলি জনা যায়। নেক্সট কুৱেশ্যনটিত আছে আৰ্য সমাজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? আৰ্য সমাজ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1875 খ্ৰীষ্টাব্দত। মনত ৰাখিব আৰ্য সমাজ 1875 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰা হৈছিল। নেক্সট কুৱেশ্যনটিত আছে 2024 চনৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট খেলত সৰ্বাধিক ৰান বনোৱা খেলুৱৈজনৰ নাম কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ বিৰাট কোহলি। মনত ৰাখিব 2024 চনৰ এদিনীয়া বিশ্বকাপ ক্ৰিকেট খেলত সৰ্বাধিক ৰান বনোৱা খেলুৱৈগৰাকী হৈছে বিৰাট কোহলি। নেক্সট কুৱেশ্যনটিত আছে অমৰনাথ গুহা ক'ত অৱস্থিত? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ কাশ্মীৰত। মনত ৰাখিব অমৰনাথ গুহা কাশ্মীৰত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে পিনৰ সম্পূৰ্ণ ৰূপ কি? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি পষ্টেল ইণ্ডেক্স নাম্বাৰ। মনত ৰাখিব পিনৰ সম্পূৰ্ণ ৰূপ হৈছে পষ্টেল ইণ্ডেক্স নাম্বাৰ। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা কেতিয়া আৰম্ভ হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ 1951 চনত। মনত ৰাখিব প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা 1951 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যনটিত আছে পৃথিৱীৰ গভীৰতম খালটোৰ নাম কি? পৃথিৱীৰ গভীৰতম খাল তলৰ কোনটো? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ মৰিয়ান খাল। মনত ৰাখিব পৃথিৱীৰ গভীৰতম খালটো হৈছে মৰিয়ান খাল। নেক্সট কুৱেশ্যনটিত আছে গেলিলিঅ'ই তলৰ কোনটো উদ্ভৱ কৰিছিল? গেলিলিঅ' তলৰ কোনটো উদ্ভৱ কৰিছে? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি টেলিস্কোপ। মনত ৰাখিব গেলিলিঅ'ই টেলিস্কোপ উদ্ভৱ কৰিছিল। নেক্সট কুৱেশ্যনটিত আছে কোন চনত ভাৰতবৰ্ষত কাগজী নোটৰ প্ৰচলন হৈছিল? কোন চনত ভাৰতবৰ্ষত কাগজী নোটৰ প্ৰচলন হৈছিল? অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি 1861 চনত। মনত ৰাখিব 1861 চনত ভাৰতবৰ্ষত কাগজী নোটৰ প্ৰচলন হৈছিল। নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টোত
এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ কোন অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি প্ৰধানমন্ত্ৰী মনত ৰাখিব ভাৰতৰ ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ অধ্যক্ষ হৈছে প্ৰধানমন্ত্ৰী নেক্সট কোৱেশ্চনটিত আছে অৰ্থনীতিৰ ক্ষেত্ৰত প্ৰথমবাৰ কেতিয়া নোবেল বঁটা প্ৰদান কৰা হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 1969 চনত মনত ৰাখিব 1969 চনত প্ৰথমবাৰৰ বাবে অৰ্থনৈতিক ক্ষেত্ৰত নোবেল বঁটা প্ৰদান কৰা হৈছিল নেক্সট কোৱেশ্চনটিত আছে কোনখন খেলত চাইনামেন শব্দটো ব্যৱহাৰ কৰা হয় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ ক্ৰিকেট খেলত মনত ৰাখিব ক্ৰিকেট খেলত চাইনামেন শব্দটো ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ প্ৰথম মহিলা IPS কোন আছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ ডি কিৰণ বেদী মনত ৰাখিব ভাৰতৰ প্ৰথম মহিলা IPS হৈছে কিৰণ বেদী নেক্সট কোৱেশ্চনটিত আছে কোনজন আহোম ৰজাৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ স্বৰ্গদেউ লক্ষ্মীসিংহ মনত ৰাখিব স্বৰ্গদেউ লক্ষ্মীসিংহৰ দিনত মোৱামৰীয়া বিদ্ৰোহ হৈছিল নেক্সট কোৱেশ্চনটিত আছে ৰত্নাৱলী গ্ৰন্থখন কোনে ৰচনা কৰিছিল অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ হৰ্ষ মনত ৰাখিব ৰত্নাৱলী গ্ৰন্থখন হৰ্ষই ৰচনা কৰিছিল নেক্সট কোৱেশ্চনটিত আছে ভাৰতৰ লোকনায়ক বুলি কাক জনা যায় অপচনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ বি জয়প্ৰকাশ নাৰায়ণ মনত ৰাখিব ভাৰতৰ লোকনায়ক বুলি জয়প্ৰকাশ নাৰায়ণক জনা যায়